হয় বজাৰ বুলি ক'লে আজিৰ তাৰিখত এক ভয় লগা পৰিস্থিতি উদ্ভৱ হৈছে কাৰণ কিয়নো বজাৰত যি জুইছে দাম মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক আৰু মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁও চহৰৰ চিলাৰায় দৈনিক বজাৰত আৰু মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে বজাৰত যি ক্ৰেতাৰ ভিৰ হ'ব লাগিছিলে আচলতে তেনেকুৱা ভিৰ পৰিলক্ষিত হোৱা নাই আজিৰ তাৰিখত ইয়াত দেখিছে মই কিছু লোক আছে আচলতে তেখেতৰ পৰা জানিব আলু কিমান কৰি আপোনাৰ কথা आलू 25 টাকা बोगा 20 টাকা পিঁয়াজ কিমান কৰি 50 টাকা 60 টাকা এসপ্তাহ আগত কিমান আছিল পিঁয়াজ এক সপ্তাহ আগে আছিল 50 45 এক সপ্তাহৰ ভিতৰত কিমান বাঢ়িলে পিঁয়াজ 10 টাকা 15 টাকা বাঢ়িয়ে 10 টকা 15 সপ্তাহত 10 টকা 15 টকা বাঢ়ি আছে এখন পড়ব না এখন লাস্ট এখন লাষ্ট হয় এতিয়া আচলতে পিঁয়াজ 60 টকা কিলো বুলি কৈছে আলু 25 টকা কিলো বুলি কৈছে কাৰণ কিন্তু মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে এগৰাকী ব্যক্তি আছে মোৰ তেখেতৰ পৰা জানিব তেখেতে বজাৰ কৰিব আহিছে দাদা আপুনি বজাৰ কৰিব আহিছে মূল্যবৃদ্ধি হৈছেনে বহুত বৃদ্ধি হৈছে বহুত বৃদ্ধি হৈছে আমাৰ সাধাৰণ মানুহৰ কাৰণে বিৰাট কষ্ট হৈ আছে সাধাৰণ মানুহৰ কষ্ট হৈ আছে কি ল'লে আপুনি মই বৰ্তমান আলু ল'লোঁ আলুটো আজি 3 দিন আগত আছিল 15 টাকা আজি ল'ব লগা হ'ল 20 টকা 22 টাকাকৈ 22 টাকা বিচাৰি আছে কিন্তু 20 টাকা দি আছে কিহৰ কাৰণে মূল্যবৃদ্ধি হৈছে বুলি ভাবে আপোনালোকে এইটো সিহঁত কৈ আছে আলু অহা নাই কিবা অহা নাই ষ্টকত অহা নাই না আমিতো ভাবি আছোঁ ষ্টকত যিটো নায়েই বস্তু তেতিয়াহ'লে বস্তু আহে ক'ৰ পৰা মাৰ্কেটত ওলাই কেনেকৈ যিটো নায়েই যিটো বস্তু নাই মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ হয় বুলি ভাবে নেকি আপুনি হ্যাঁ এইটো ব্যৰ্থ চৰকাৰ ব্যৰ্থ ইয়াৰ যিজনে মন্ত্ৰী হওক তাৰ অলপ খবৰ ল'ব লাগে মাৰ্কেট অলপ নিজে ঘূৰিব লাগে যে বস্তুৰ দাম ক'ত কেনেকৈ বাঢ়ি আছে এখনতো বস্তুৰ দাম কমবাৰ লাগে শাক পাচলিৰ দাম কমব লাগে কিয় কমা নাই হয় চৰকাৰ ব্যৰ্থ হৈছে বুলি কৈছে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে বুলি কৈছে জনসাধাৰণে আচলতে জীয়াতু ভুগিব লাগিছে আৰু এগৰাকী ব্যক্তি আছে আচলতে মূল্যবৃদ্ধি হৈছে দেশত মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ জনসাধাৰণক জুৰুলা কৰিছে পেট্ৰল ডিজেলকে আদি কৰি যি অত্যাৱশ্যকীয় যি সামগ্ৰী আছে সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে কি ক'ব আপুনি বজাৰ কৰিব যিহেতু আহিছে আপুনি বজাৰত হয় কি ক'ম আৰু আজি এই মূল্যবৃদ্ধি বয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজৰ কামিহার ভাঙি দিয়া উপক্ৰম হৈছে আজি এখন চৰকাৰ চলিছে ক'বলৈ মানে দুখ পাইছোঁ এখন প্ৰতাৰক ৰাইজৰ লগত সৰ্বতোপ্ৰকাৰে প্ৰতাৰণা কৰা বিশ্বাসঘাতকতা কৰা এখন চৰকাৰ আজি গাদীত বহি আছে এওঁলোকৰ আচলতে নৈতিক অধিকাৰে নাই গাদীত বহি থাকি শাসনভাৰ চলোৱাৰ এওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে আজি পেট্ৰল 105 টকা হৈছে ইয়াতে ডিজেল 100 টকা হোৱাৰ উপক্ৰম ৰন্ধন গেছ 1000 টকা হোৱাৰ উপক্ৰম বাতৰি কাকত ওলাইছে তো বয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি শাক পাচলি ফল মূল নিত্য ব্যৱহাৰ্য ঔষধ সকলো প্ৰকাৰ ৰাইজে কি খাব কি কিনিব কি আয় কৰিব আৰু কি সঞ্চয় কৰিব এইবোৰ হৈছে ৰাইজৰ মূল সমস্যা সমাজৰ মূল সমস্যা চৰকাৰে কৈছে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে বঙাইগাঁৱত কিছুদিন পিছতে বঙাইগাঁৱত কেবিনেট অনুষ্ঠিত হ'ব কেবিনেটৰ কাৰণে বঙাইগাঁও চহৰখন সজাই পৰাই তোলা হৈছে কি ক'ব হয় এইখন আচলতে এখন চৰকাৰ চলা নাই এখন চাৰ্কাছে চলিছে যেন লাগিছে কাৰণ যোৱা কিছুদিন আগে তথ্যত ওলাইছে বাতৰি কাকত ওলাইছে ৰাইজৰ জনমুৰি ৰাইজৰ ওপৰত 27,000 টাকা প্ৰতিজন অসমৰ প্ৰতিজন মানুহৰ ওপৰত কৰ চৰকাৰে নিজৰ ৰাজকোষৰ ধন এনেকৈ খৰচ কৰি আছে অথচ মানে ঋণ লৈ পেলাই চৰকাৰ চলাবলগীয়া হৈছে বঙাইগাঁৱত নিত্য নতুন সিহঁতে মানে ৰাস্তা ঘাট বনাই আছে মানে ভাল ৰাস্তা ঘাটো কেতিয়াবা বনাই থকা পৰিলক্ষিত হৈছে DC অফিচখন কাৰ্যত ভাঙি পেলাই নতুন ৰূপত গঢ় দিয়াৰ চেষ্টা আচলতে এইখন মানে কেবিনেট মিটিং হ'ব প্ৰতি মাহে প্ৰতিখন জিলাত এওঁলোকে এটা চমক সৃষ্টিৰে ৰাজনীতি যেন আমি পাইছোঁ কাৰণ মানে যিখন চৰকাৰ চলাবলগীয়া ধন নাই এওঁলোকে আকৌ মানে ৰাইজৰ পৰা ঋণ লৈ পেলাই হেৰি চলাবলগীয়া হৈছে এটা খুবেই ক্ষোভ উজাৰিছে কাৰণ কিয়নো যি দেশত যি মূল্যবৃদ্ধিয়ে আচলতে ক্ৰেতাক বা জনসাধাৰণক এক প্ৰকাৰ জুৰুলা কৰি পেলোৱা হৈছে আৰু এগৰাকী ব্যক্তি আছে তেখেতৰ ওচৰত মই আহিম কি ক'ব বজাৰত জুই চাই দাম চৰকাৰখন আছে শুই জনসাধাৰণ কিন্তু জ্বলা কলা খাইছে বজাৰত আহি কি ক'ব এতিয়া মানুহ ৰেডি হ'ব লাগে যে 2 তাৰিখৰ পিছত নতুন SOP আহিব মানে কাৰফিউ নতুন নিয়ম আৰু আহিব এখনতো SOP আহিয়ে গ'ল ইলেকশ্যনৰ এই কেম্পেইনিং শেষ হোৱাৰ লগে লগে এতিয়া চৰকাৰৰ কথাটো হ'ল মানুহক ঘৰৰ ভিতৰত আবদ্ধ ৰাখি শাসন চলাব হিমন্ত বিশ্ব শৰ্মা স্বেচ্ছাচাৰী শাসনৰ এইটো এটা ডাঙৰ নমুনা তেওঁলোকে অকল ক্ষমতাৰ শকত ৰাজনীতি কৰি এনেকৈ উপ নিৰ্বাচনবিলাক কৰি আছে ৰাইজৰ পইচা হৰাত কৰি আৰু জিলাই তেওঁলোকে এই কেবিনেট মানে মিটিঙৰ নাটক এই নাটকৰ মেইন আভুৱাটো ক'ত জানেনে নাই যি বস্তু ঠিক আছে যি ৱালখন ঠিক আছে এইখনকে আকৌ ভাঙি বনাই আছে মানে ৰাইজৰ
টকাকে ৰাইজৰ মুখত চূণ তেল দি তেওঁলোকে মানুহক সজাই পৰাই ৰাখিব খুজিছে। নিৰ্লজ্জ, নিষ্কৰ্মা, অকৰ্মণ্য, ফাল্টু মানুহৰ এইখন চৰকাৰ। তেওঁলোকে খালি সাধাৰণ মানুহৰ যি সুবিধা সেইবিলাক অপচয় কৰি সাধাৰণ মহিলাখিনিক পাকঘৰত একদম জুৰুলা অৱস্থাত ৰাখি অকল ক্ষমতাৰ নাটকটো কৰিব জনা হৈছে। ক্ষমতা নাটক কৰিব জনা হৈছে বুলি মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে বঙাইগাঁৱৰ বজাৰত জুই চাই দাম দেখা পোৱা গৈছে, মূল্যবৃদ্ধি দেখা পোৱা গৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি দেখা পোৱা গৈছে, সেই মূল্যবৃদ্ধি আচলতে এক প্ৰকাৰ সৰ্বসাধাৰণ ৰাইজ কিন্তু কঙা হৈ পৰিছে। খুৰা, আপুনি বজাৰত আহিছে, কি ল'লে আপুনি? মই আলু, পিঁয়াজ, তাৰপিছত লহুন, আদা। মূল্যবৃদ্ধি যথেষ্ট মূল্যবৃদ্ধি হৈছে বুলি অনুভৱ কৰে নে আপুনি? দামটো বাঢ়িছে। দামটো বাঢ়িছে। দামটো বাঢ়িছে। পূৰ্বতকৈ অলপ কমকৈ কিনিব লগাত পৰিছে নেকি? কমকৈ মূল্যবৃদ্ধি হৈছে, যথেষ্ট মূল্যবৃদ্ধি হৈছে বুলি কৈছে, যথেষ্ট মূল্যবৃদ্ধি হৈছে। আৰু এই মূল্যবৃদ্ধিয়ে আচলতে সৰ্বসাধাৰণ ৰাইজক যে এক প্ৰকাৰ কঙা কৰি তুলিছে, সেয়া এক প্ৰকাৰ কিন্তু বঙাইগাঁৱত কিন্তু জল পট হৈ পৰিছে।